মন যায় মন যায় মন যায় মন যায় মন যায় মন যায়। এই শৰ্মা ক'ৰ যায় তুমি? আমি ইয়াতে ৰখি আছো, সোনকালে আহা। সোনকালে আহা, দেৰি নকৰবা, আহা। দে ভাই খেঁচাগো কাক মাতে বে তুনে ভাই? কাক মাতি মানে মই জুবিন দাক যদি নামতে মই আহাৰ লগত নাথকো গাড়ী। জুবিন দাক মাতবা লাগব, বুজিছে না? নাই, জুবিন দাক মাতবা লাগিব। আমিও নাথকো। শৰ্মাই কি কৈছি? গমেই মানে হা? গমেই মানে আহিব না, আহোঁ বুলি কৈছি না? আহোঁ বুলি কৈছি, এতিয়া ফোন কৰিছিলো। আহিবা দি আৰু ফোন কৰিব লাগে, ফটাফট আহিবা দি। বৰ দেৰি কৰি থাকা নাই, সোনকালে ফোন কৰ। তুমি দেৰি কৰি থাকে না। ফাৰ্ম মামাচোন মাত। আৰু আহিছে মাংগে দে মাৰবা আহিছে দে। এইটো আহিছি দে আহিবা দি ফটাফট। এই সোনকালে কিনো ইমান দেৰি কৰা আহ। সেইটো হ'ব। ছাৰ সেইখিনিয়ে কৰিম। হ'ব দিয়ক। এই ৰাজকুমাৰক মাতব। ৰাজকুমাৰ? ৰাজকুমাৰ কোন ৰাজকুমাৰ? এই ৰাখোদা ৰাখোদা পানী লৈ পানী দোকানী পানী দি ছাৰক কথা বাপ পানী ঢাল কথা কলো ইয়ে মাথা দে হেগলা নহয় হেগলা হলে মই কথা নাথকো এই নহয় কথা শুনিলো ভালকে। তুই যদি ৰাখোদাক মাতা তেতিয়াহ'লে তুই একলাই থাকবি, আমি কোনো নাথকো। আমাক লাগব জুবিন দাক। কি কৰিবা ভাই? আমাক জুবিন দা লাগব। জুবিন দাক লাগব না? জুবিন দা লাগব। ৰাখোদা হ'ব দে ছাৰক কম একেলগে যাওঁ। হেগলা নাইছো আমি আমাক জুবিন দাক লাগব। কি কও আমি আছে না জুবিন দাক? আমি জুবিন দা লাগব আমাক। তুমিও কয় ভাই তুমি ৰাখোদাক মাতিম বুলি ভাবিছিলো। ৰচুৰাম এটা কাম কৰোঁ, ছাৰক ফোন এটা কৰি চাওঁ না কি কয়? আলোচনাটো কৰোঁ ছাৰ, এইটো ফোনটো কৰি। ৰাখো এইগিলা ৰাখো নামে শুনা নাই তাক লগিনে জুবিনক তাতকে ভাল লাগবো। আমি সেয়ে ভাবছো ৰ জুবিনকে মাতিম বুলি। দে আমি যামে, দোকান বন্ধ কৰি যাম মই সিদিনা। হলবি দে হৈ গ'ল জুবিন দা। ৰ এটা কথা দেই, কিন্তু জুবিন দাৰ লগত চেলফি উঠাওঁতে আমি যাকে তাকে নেদো দেই। আমিয়ে চেলফি দিব লাগিব। জুবিন দাৰ লগত সহজতে কাকো আহিবা দিব নোৱাৰা। যদি দিয়া তোৰ গাৰ্লফ্ৰেণ্ডটোক দিবি লাগে, বাকী আহিবা নিদো। আমাৰ মানুহ বিৰবতো গম না মই থাকিম জুবিন দাৰ লগত কাকো সোমাব পাৰে, বেলেগ বাহিৰা মানুহ সোমাব পাৰে। থাকলি হ'ল মোৰ লগত হৈ যাব গোটেইখিনি। এটা নহয় আছে, পাঁচটা মান আছে। খালটো কৰবা আহিছা এটা পাৰবি, এটা নৰে নহয় এটাই কেনে নকৰবি এটাই বেলেগ মেল নাই এটাই না গীতা হ'ব। আমি এতিয়া যাওঁ আৰু মই যাই আছো। ভালে লাগব গম পালা, বঢ়িয়া লাগব দেখা। আহিবি অলপ ঠিক কৰবা লাগিব এইখিনি টকাতে আহিবি। গানে গানে উথলিছে প্ৰাণ, প্ৰাণে প্ৰাণে উঠিছে জোৱান, দিশে দিশে সুৰৰ সন্ধান, নৱ নৱ সৃষ্টি সাহস আছে বুকুতে, সপোন আছে চকুতে, দাদা অকমান আপোনাৰ কাঞ্চন জংঘা আহিছে, এই বিষয়ে আপুনি অলপ কি ক'ব? কাঞ্চন জংঘা বুলি ক'লে আচলতে আহি আছে নতুন চিনেমাত, ধুনীয়া চিনেমাবোৰ। গোটেই ফেন ক্লাবৰ ল'ৰাখিনি মোৰ লগত এক্টিভ, তাহাঁতৰ লগত কাম চলি আছে তেনেকুৱাকৈ। আৰু হিমা দাসৰ বিষয়ে আপুনি অকমান কিবা অলপ? হিমা দাসটো আচলতে মোৰ লগত 2 বছৰ আগৰ পৰাই মোৰ ফেন ক্লাবৰ লগত জড়িত তেনেকুৱাকৈ আছে, চলি আছে মোৰ লগত। তো প্ৰগ্ৰেম আজি ইয়াতে? ইয়াত প্ৰগ্ৰেম আছে। জুবিন দা, আপোনাৰ কাঞ্চন জংঘা ফিল্মখনৰ এটা ভাল এটা ডাইলগ এটা আপোনাৰ পৰা শুনিব বিচাৰোঁ। ধুনীয়া ডাইলগ এটা আছে, মই দি দিছোঁ। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই এই মুক্ত, মই এই কাঞ্চন জংঘা। বঢ়িয়া 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 বঢ়িয়া। আমি প্ৰথমে জুবিন দাক 8 সংগ্ৰাম তৰফৰ পৰা এখন শ্লং গাব
চ' গাইজ ভিডিঅ'টো চাই কেনে বোলে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকে ডুপ্লিকেট জুবিন দাক চিনিয়ে পাইছে ইতিমধ্যে নিজ লেবত প্ৰগ্ৰেম কৰি আহিছে তো জুবিন দাই কিবা অলপ ক'ব দিয়ক লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব নাপাহৰিব ইউটিউব চেনেল মন যায় তো ছাবস্ক্ৰাইব কৰিব বাই 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 বাই